আপনি ঘুরে আছে বিদ্যালয় ঘুরে যে পোলা একটা স্কুলে পাস করছে আর এই স্কুল পোলা বেলেগ স্কুল গেছে মাদ্রাসা দেখা তো সার্টিফিকেটের জন্য মাদ্রাসা করে নাই আমি বেলেগ স্কুলে গেছিলাম সার্টিফিকেট দেয় না সার্টিফিকেট এক মাস ধরে ঘুরতেছি এক মহল ঘুরে আছে হ্যাঁ এই সার্টিফিকেট দেয় না মাস্টার আসেও না সার্টিফিকেট দেয় না এক মাস ধরে একবার দিলাম কয়ে দিব আজকাল আমি দিব আর দেওয়ার কথা কয় এক মাস ধরে ঘুরতেছ হেডমাস্টার কয়দিন পাইছো স্কুলে ওই একবারই পাইছিলাম তো আর পাই না খালি আহে না স্কুল না হয় নাকি হেড স্যার আহে না স্কুলে আহে না একদিন আয় তো 7 দিন আহা নাই এনে কি হয় কি নাম আপনার আমার নাম জাহিদুল ইসলাম আপনার নাম কি রজব আলী কোন ক্লাস লোকে পড়েছে কোন বিদ্যালয় এরপরে 6 পর্যন্ত পড়েছে মানে এক সপ্তাহ হল হেড স্যার স্কুলত নাই এই 2 দিনকার ছুটি লৈ এক সপ্তাহ হৈ আহিছে এতিয়াও মানে স্কুলত অহা নাই বিভ্রম পিন্ধি কিয় স্কুলত আহিছে ইউনিফর্ম দিয়া নাই যোৱাবাৰ দিছে না ইউনিফর্ম যোৱাবাৰ দিয়া নাই তাৰ আগত দিছিল এবাৰ দিয়া নাই মানে দুৰ্ঘটনা হেতু লৈ মানে কৰি আছো কি নাম হেড স্যার ওয়াহিদুর রহমান এতিয়া কি কৰি আছে তোমালোকে ক্লাস কৰি আছে না নাই নাই মানে হেড স্যার আজি আহিবলৈ চাইছে যা অহা নাই সেইকাৰণে মই আজি ক্লাছটো বৰ্জন কৰিছোঁ হেড স্যার অহা নাই কাৰণে শ্ৰেণী বৰ্জন কৰিছে তোমালোকে কি বিচাৰা তোমালোকে স্কুলটো ভাল নহয় মানে ভাঙাচোৰা স্কুলৰ কোনো লেট্ৰিনটো বেয়া কোনোই নাই স্কুলত খোৱা পানী ব্যৱস্থা কেনেকুৱা টিউবৱেলৰ পৰা নে ফিল্টাৰৰ পানী পৰা টিউবৱেলৰ পৰা আমাৰ এইখন স্কুলত হেডমাষ্টাৰ আজি 18 তাৰিখৰ পৰা আজিৰ দিনলৈকে তেওঁ স্কুলত নাই আমি তাক ফোন কৰিছিলোঁ আহিবলৈ সি ক'লে যে নহয় আমি স্কুলত যাব নোৱাৰিম আমাৰ স্কুলৰ ল'ৰাবিলাকে আজি মই ঘৰৰ পৰা মাতি লৈ আহিছে তেওঁলোকক যোৱাবেলি ইউনিফৰ্ম দিয়া নাই 2023ত ইউনিফৰ্ম দিয়া নাই এইবুলি 2024ত যিটো ইউনিফৰ্ম সেই ইউনিফৰ্ম আজিৰ দিনলৈকে দিয়া নাই আমি তাক ফোন কৰি কৈছোঁ সি কৈছে যে নহয় আমি ইউনিফৰ্ম দিব নোৱাৰিম আমি সেইটো কাম আমি ক্লিয়াৰ কৰিব পৰা নাই ছাত্ৰ ছাত্ৰীসকলে সেই ইউনিফৰ্মৰ কাৰণে তেওঁলোকক বোলে আজি তাৰিখ দিছিল যে তোমালোকক আমি সোমবাৰৰ দিনা আমি ইউনিফৰ্ম দিম আজি হেডমাষ্টাৰ নাই ইউনিফৰ্মো নাই আজি ল'ৰা ছোৱালীবিলাকে ক্লাছ বৰ্জন কৰিছে আমি ল'ৰা ছোৱালীক কৈছোঁ যে নহয় তোমালোকে ক্লাছ কৰা কি কৰিব লাগে আমি কৰিম ল'ৰা ছোৱালীবিলাকে কৈ আছে যে নহয় যিমান দিনলৈকে আমাৰ ইউনিফৰ্ম নিদিব আমি ক্লাছ নকৰোঁ পুৱাবেলি আহি আমি বিঅ' ছাৰক আমি ফোন কৰি জনাইছোঁ যে ছাৰ এনে কথা আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকে শ্ৰেণী বৰ্জন কৰিছে মোক ঘৰৰ পৰা মাতি লৈ আহিছিলে আমি তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে যিমান দিনলৈকে তেওঁলোকে ইউনিফৰ্ম নাপাব সিমান দিনলৈকে তেওঁলোকে ক্লাছ নকৰিব আমাৰ স্কুলৰ যিটো লেট্ৰিন যিটো বাথৰুম তাত একদম লেতেৰা হৈ আছে ল'ৰা ছোৱালী যাব নোৱাৰে সন্মুখত দৰ্জাৰ সন্মুখত দি একদম এই কচুৰ গছ ঘাঁহ এইবিলাক হৈ একদম নষ্ট হৈ আছে খোৱা পানীটো একদম বেয়া টিউবৱেলৰ পানী আইৰণ থকা পানী ফিল্টাৰ নাই ফিল্টাৰটো আমাৰ যিটো চৰকাৰৰ পৰা ফিল্টাৰ দিছিল ফিল্টাৰটো আজিৰ দিনলৈকে বন্ধ হৈ আছে আমি তাক কিমানবাৰ কৈছোঁ যে এইটো ব্যৱস্থা কৰি দিব লাগে ভালকৈ দিব লাগে বিল্ডিঙৰ যিটো নতুন বিল্ডিঙৰ কামখিনি তেওঁলোকে কৰা নাই পইচাখিনি তেওঁ গোটেইখিনি পইচা উঠাই তেওঁ ঘৰত গুচি গৈছে সেই স্কুলৰ কাম নকৰে আমাৰ এইখন স্কুলৰ শিক্ষক আব্দুল খালেক ছাৰ তেওঁ চিআৰচি তেওঁ স্কুলৰ এতিয়া লৈছে কিন্তু আমি নাজানো আমি শুনিছোঁ যে লৈছে কিন্তু কাক সুধি লৈছে আমি সেইটো নাজানো নহয় আমাক কোৱা নাই আমি সেই কাৰ পৰা পাৰ্মিশ্যন লৈছে সেইটো আমি নাজানো কি নাম বিদ্যালয়খনৰ নাম আগত আছিল বৰবিটা পি ছিনিয়ৰ এতিয়া হৈছে এম ই স্কুল বৰবিটা এম ই স্কুল আমাৰ ইক' ক্লাবৰ যিটো গছ গাড়ীছিল স্কুলৰ এই সন্মুখত সেইটো কিমান দিন আগত বিঅ' ছাৰ আহিছিল আমি বিঅ' ছাৰক কমপ্লেইন কৰিছিলোঁ যে ছাৰ আমাৰ হেডমাষ্টাৰে ইক' ক্লাবৰ পইচা উঠাইছে কিন্তু গছখিনি তো ৰোৱা নাই কিমান টকা আছে 10,000 টকা তেতিয়া হেডমাষ্টাৰ ক'লে যে নহয় আমি সেইখিনি পইচাৰে এই সন্মুখৰ ইয়াতে আমি 20টা গছ লগাইছোঁ আমাৰ বিঅ' ছাৰ গছখিনি আমাৰ যিজন শিক্ষক এই আব্দুল খালেক তেওঁ লেট্ৰিন বনাওঁতে সেই তাৰ পৰা মাটি খান্দি সেই গছখিনি গোটেইখিনি গছ মাটিৰ তলত পেলাইছে আৰু লেটৰ বেৰা দিছিল বেৰাটো ভাঙি পেলাইছে কি নাম আপোনাৰ আমাৰ নাম আব্দুল শুকুৰ কি হয় এইখন বিদ্যালয় এইখন বিদ্যালয়ৰ মই এছএমচিৰ প্ৰেচিডেণ্ট হেডমাষ্টাৰটো এইটো স্কুলত জইন হোৱাৰ পিছৰ পৰাই তাই এনেকুৱা দুৰ্নীতি কৰি আছে আমি তাক কিমানবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে নহয় প্ৰত্যেকটা ক্ষেত্ৰত তেওঁ দুৰ্নীতি কৰি আছে তেওঁ আমি যিটো কথা তেওঁক কওঁ তেওঁ সেইটো মানি লোৱা নাই তেওঁৰ ইচ্ছামতে কাম কৰি আছে তেওঁৰ মন ইচ্ছা তেওঁ ঘৰত গৈ আছে আহি আছে তেওঁ ছুটি লোৱা নাই আমি জনামতে তেওঁ ছুটি লোৱা নাই
কি বিচাৰে আপুনি এইটো আমি বিচাৰোঁ তাৰমানে আমাৰ এই স্কুলৰ কামখিনি সুচাৰুৰূপ হ'ব লাগে ছাত্ৰ ছাত্ৰীৰ সমস্যাখিনি ক্লিয়াৰ কৰি দিব লাগে তেওঁলোকৰ ইউনিফৰ্ম আৰু ক্লাছৰুম তাৰ বাথৰুম এইবিলাক ক্লিয়াৰ কৰি দিব লাগে আমি আগতে এইটো স্কুলৰ আমি প্ৰেচিডেণ্ট আছিলোঁ সেই সময়ত যিখিনি কাম হৈছে মোৰ কাৰ্যকালত তাৰপিছত আৰু যিটো প্ৰেচিডেণ্ট গ'ল আৰু 3 বছৰ তেওঁৰ হেডমাষ্টাৰৰ লগত মিলি পইচা উঠাইছে আৰু কি কৰিছে সেইটো তেওঁলোকে জানে